সেবি হল গোটেই ভাৰতবৰ্ষৰ ষ্টক এক্সচেঞ্জৰ যেটো কন্ট্ৰোলিং সেবিয়ে যিজন চেয়াৰম্যান মাধৱী পুৰী বুছ তেখেতে নিজৰ কিছুমান কথা এপইণ্টমেণ্ট হোৱাৰ পিছত গোপন কৰি থৈছিল। এই কথাবিলাক ইতিমধ্যে ফাদিল হৈছে। অফশোৰ কোম্পানী আৰু আদানীৰ সম্পৰ্কীয় মানুহৰ কোম্পানীত তেওঁৰ ইনভেষ্টমেণ্ট আছিল আৰু সেবিৰ চেয়াৰম্যান হোৱাৰ পিছত তেখেতে সেই কোম্পানীৰ পৰা নিজৰ যিখিনি শ্বেয়াৰ সেইখিনি অব্যাহতি দিয়া নাছিল। এটা সাধাৰণ উদাহৰণ ষ্টেট বেংকৰ অলপমান শ্বেয়াৰ থকাৰ কাৰণে এটা সময়ত তাৰ আগৰ দামোদৰন ডাঙৰীয়াই নিজৰ শ্বেয়াৰখিনি নাইকিয়া কৰি পেলাই যাতে কনফ্লিক্ট অফ ইণ্টাৰেষ্ট নহয় UTI বা অন্য সংস্থাত কাম কৰিছিল। এই কথা আপোনালোকে অকণমান খুচৰিলে গম পাব। কিন্তু এই ভদ্ৰ মহিলাগৰাকীয়ে, মই ভদ্ৰ মহিলা বুলিয়ে ক'ম, ICICI বেংকৰ পৰাও কৈছে যে ৰিটায়াৰমেণ্ট বেনিফিট, কিন্তু ৰিটায়াৰমেণ্ট বেনিফিট আমি জানো এটা সেটেলমেণ্ট হয়, একেবাৰতে হয়। কিন্তু তেওঁ সেবিৰ পৰা কাম কৰি থকা অৱস্থাটো ৰিটায়াৰমেণ্ট বেনিফিটৰ নামত বহুত টকা লৈ আছিল, দুটা ফালৰ পৰা দৰমহা লৈ আছিল আৰু তেখেতে স্পষ্টীকৰণ দিয়া নাই। ICICI বেংকেহে নিজৰ যাতে শ্বেয়াৰৰ মাৰ নাখায় তাৰ বাবে স্পষ্টীকৰণ দি তৎ পোৱা নাই। এতিয়া গোটেই ঘটনাবিলাক বেদব্ৰত বৰা ডাঙৰীয়াই কৈছে কেনেকৈ 2018 চনৰ পৰাই গুজৰাটত এনেকুৱা পঞ্জী স্কেম হৈ আছিল। আমাৰ অসমতো ৰ'জ ভেলী, সাৰদা আৰু অন্যান্য বিভিন্ন কোম্পানীৰ কথা জানে, কেনেকৈ সাধাৰণ জনতাক সেই সময়ত লুণ্ঠন কৰা হৈছিল আৰু এই লুণ্ঠনৰ পৰা যাতে অসমৰ ৰাইজক পৰিত্ৰাণ দিব পাৰি তাৰ বাবে দ্য আছাম গেজেট যোগে এখন 2013 চনত 11 নম্বৰ আইন অনা হৈছিল, দ্য আছাম প্ৰটেকশ্যন অফ ইণ্টাৰেষ্ট অফ ডিপজিটাৰ্ছ ইন ফাইনেন্সিয়েল এষ্টাব্লিছমেণ্টছ এমেণ্ডমেণ্ট এক্ট 2013। এই আইন এখন আমাৰ আছেই। মুখ্যমন্ত্ৰী মহোদয় সততে বিভিন্ন আইনৰ অভাৱ, নতুন আইন আনিম এইবিলাক কথা কৈ থাকে, কিন্তু পুৰণা আইনখন এনফোৰ্চ কৰিবলৈ কিয় তেখেতসকলৰ সাহস নহয় যাতে সাধাৰণ জনতাক লুণ্ঠনৰ পৰা ৰক্ষা কৰিব পাৰি। এইটো অসম চৰকাৰ, DGP মহোদয় আৰু যিবিলাকে ট্ৰেড লাইচেন্স দিব লাগে সেই ক্ষেত্ৰত গুৱাহাটীৰ ক্ষেত্ৰত কিজানি GMCA আৰু GMDA হ'ব পাৰে, ডিব্ৰুগড়ৰ ক্ষেত্ৰত ডিব্ৰুগড় মিউনিচিপালিটি হ'ব পাৰে, নলবাৰীৰ ক্ষেত্ৰত নলবাৰী মিউনিচিপালিটি ইত্যাদি। তেওঁলোকে সাধাৰণ পাণঅলা, ছাইঅলা যদি মানে ভেণ্ডিং জোনত নাথাকে তেওঁলোকক হাৰাশাস্তি কৰা আপোনালোকে দেখে, পুলিচে অত্যাচাৰ কৰা দেখে আৰু ফাইন কেনেকৈ লগাই দেখে। কিন্তু ইমান ডাঙৰকৈ AC ৰুম লগাই, অফিচ লগাই পেলাই যেতিয়া এনেকুৱা ধৰণৰ ইলিগেল কাম কৰি থাকে তেওঁলোকৰ হাত ভৰি কঁপে নে তেওঁলোকৰ যিসকলে আজি আৰক্ষী বা অসামৰিক প্ৰশাসনক ৰাজনৈতিক স্বাৰ্থত যি বৰ্তমানৰ শাসক দলে ব্যৱহাৰ কৰি আছে তাৰ প্ৰতি হিৰণত হৈ অসমৰ জনগণক লুণ্ঠন কৰিবলৈ এৰি দিছে, এইটো এটা ডাঙৰ প্ৰশ্ন। মই যিখন আইনৰ কথা কৈছোঁ এই আইনখনত যিসকল কোনোবাই যদি প্ৰথমে যদি এনেকুৱা এষ্টাব্লিছমেণ্ট খুলিব বিচাৰে তেওঁলোকে ডেপুটি কমিশনাৰৰ লগত আৰু লোকেল মিউনিচিপালিটিৰ পৰা পাৰ্মিশ্যন ল'ব লাগে বুলি স্পষ্টকৈ উল্লেখ আছে। মেণ্ডেটৰী ডিছক্ল'জাৰ যিটো হ'ল সেকশ্যন ইনচাৰ্চন অফ নিউ সেকশ্যন 5A, বিফোৰ ষ্টাৰ্টিং অপাৰেশ্যন ইন দি ষ্টেট অফ আছাম এভৰি ফাইনেন্সিয়েল এষ্টাব্লিছমেণ্ট শ্বেল ইণ্টিমেট দ্য ডেপুটি কমিশনাৰ। DCক গোটেই কি কৰিব বিচাৰিছে, কি কৰিব বিচৰা নাই, কাৰণ তেওঁ মুখ্যমন্ত্ৰীয়েতো বিধায়কসকলকো মুখ্যমন্ত্ৰী হ'ব বুলি কয় নিজৰ সমষ্টিৰ, তেতিয়াহ'লে DC সকলেও তেওঁলোকক মানে যথেষ্ট ক্ষমতা দিছে, DC সকলক সকলো কাম কৰিবলৈ দিয়ে। তেতিয়াহ'লে এইটো কি চৰকাৰী নিৰ্দেশ আছিল নেকি দিছপুৰৰ পৰা যে এনেকুৱা অসমীয়া মানুহবিলাকক নিজৰ যিটো কষ্ট উপাৰ্জিত পইচা এই পইচাখিনি লুণ্ঠন কৰিবলৈ কিছুমান প্ৰতিষ্ঠানক তেওঁলোকে সুযোগ দিব। নো অবজেকশ্যন চাৰ্টিফিকেট দিবলগীয়া হ'লে DCজনে কেপিটেল বেছ কি আছে আৰু কি কি কৰিব গোটেইখিনি ছেটিছফাই হ'ব লাগে। এই কামখিনি কিয় কৰা নহ'ল? ঠিক তেনেকৈ অনলাইন অপাৰেশ্যন কৰাৰ আগতেও এভৰি ফাইনেন্সিয়েল এষ্টাব্লিছমেণ্ট those operating online through internet or any other electronic print media or any other mean shall obtain a trade license. এতিয়া ট্ৰেড লাইচেন্সৰ কাৰণে আমাৰ ইমান অসমৰ মিউনিচিপালিটি ছাৰ্ভিচ অফিচাৰ দিছে এতিয়া আৰু অন্যান্য অফিচাৰ দিছে। আমি প্ৰায় বোধ কৰোঁ 200 কিমানজন 13জন নে কিমানজন ৰিক্ৰুইটমেণ্ট হৈছে নতুনকৈ এক্সিকিউটিভ অফিচাৰ। এই অফিচাৰবিলাকক অসম চৰকাৰে নিযুক্তি দিয়াৰ পিছত তেওঁলোকক চকুমুদি থাকিবলৈ কোৱা হৈছিল নেকি, এইটো এটা ডাঙৰ প্ৰশ্ন। সেই গতিকে মই এই আইনখনো আপোনালোকক শ্বেয়াৰ কৰিম, যিখন আইনত বহুত কথাই উল্লেখ আছে। ঠিক তেনেকৈ
যদিহে আপত্তিজনক কথা হয় তেতিয়াহ'লে এই আইনখনত অধিকাৰ দিয়া আছে যে যিবিলাক কোম্পানীয়ে এনেকুৱা কাম কৰিছে তেওঁলোকৰ যিবিলাক এছেট আছে সেই এছেটবিলাক ফ্ৰিজ কৰিব লাগে, অৰ্থাৎ সা সম্পত্তি জব্দ কৰিব লাগে। এতিয়া কোনটো প্ৰতিষ্ঠানৰ এনেকুৱা কাম হোৱাৰ কাৰণে অসম চৰকাৰে জব্দ কৰিছে এইটো এটা প্ৰশ্ন। তেওঁলোকে এতিয়া কিছুমান কথা হাচাপ কৰিবলৈ কিজানি আইনখন নপঢ়ি পেলাই SIT বনাই দিয়ে, CIDক দিয়ে, এইবিলাক দিবলৈ কি অৰ্থ আছে? কাৰোবাক বচাবলৈ নেকি? এইটো প্ৰশ্ন মই চৰকাৰক সুধিব বিচাৰিছোঁ। কাৰণ আমাৰ অসমৰ বিধানসভাত এই আইনখন আমি গ্ৰহণ কৰিছোঁ আৰু আইনত উপযুক্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিছোঁ। এইখিনি কৰাৰ পিছত SIT খুলিম, CIDক দিম, এইবিলাক ভেকু ভাওনা নেকি আচল অপৰাধীসকলক ৰক্ষণাবেক্ষণ দিবলৈ? এইটো আমাৰ এটা প্ৰশ্ন। দ্বিতীয় কথাটো হ'ল যে গুৱাহাটীত যিটো DB ট্ৰেডিঙৰ কথা ক'লে 2018 চন নেকি, 2018 চনৰ পৰা এই কোম্পানীটোৱে গুৱাহাটীত এটা অফিচ লৈ থৈছে। এই অফিচটো আছে চেণ্টাৰ পইণ্টত, উলুবাৰীত যিটো চেণ্টাৰ পইণ্ট বিল্ডিং, এই চেণ্টাৰ পইণ্ট বিল্ডিঙত। আৰু চেণ্টাৰ পইণ্ট বিল্ডিংটোৰ যিটো 5th ফ্ল'ৰ বৰা ছাৰ্ভিচ এঞ্জেল ব্ৰকিং নামৰ এটা প্ৰতিষ্ঠানৰ আৰু ইয়াৰ স্বত্বাধিকাৰ যিজন তেখেত এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট। চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'লে মানে নিশ্চিতভাৱে তেখেতসকলে বিশেষজ্ঞ অৰ্থনীতি বিষয়ক আৰু তেওঁলোকে এইবিলাক কথা জানে। যিটো এঞ্জেল ব্ৰকিং তাৰ এইটো হ'ল ৰয়েল গ্লোবেল যিটো স্কুল বা ইউনিভাৰ্চিটি তেওঁলোকৰ এইটো সম্পত্তি। ইয়াৰ পৰাই DB কিবা ষ্টক নে কিবা সেই কোম্পানীটোৱে অসমৰ জনগণক হাজাৰ হাজাৰ কোটি টকাৰ লুণ্ঠন চলাই গৈছিল। আৰু এই DB ষ্টক ব্ৰকিঙে DB ষ্টক ব্ৰকিং এণ্ড ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি গুৱাহাটী প্ৰেজেণ্ট ঐক্যম, এইটো তেখেতসকলৰ ছ'চিয়েল মিডিয়াত ফটো আছে। ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ লগত তেওঁলোকে কলাবৰেশ্যনো কৰিছে। তেওঁলোকে ইয়াত কলাবৰেশ্যন কৰাই নহয়, এটা MOU চাইন কৰিছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি আৰু DB ষ্টকিঙে, যিটো আপোনালোকক মই শ্বেয়াৰ কৰিম এই গোটেইবিলাক তথ্য। এইটো 1 মাৰ্চত হৈছিল। আৰু ইয়াত যিকেইজন আছে তাত স্বত্বাধিকাৰ মই কোৱাৰ দৰে তেওঁলোক আমাৰ যিটো বেয়া ভাষাত ক'লে লালু পাঞ্জু কয়, পূজা সৰল এনেকুৱা নহয়। তেওঁলোক অৰ্থনৈতিক দিশত যথেষ্ট পাৰ্গত ব্যক্তিয়ে DB ষ্টক ব্ৰকিঙক আশ্ৰয় দিছিল বুলি মই ক'ম। সেই গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ DB গ্ৰুপক এতিয়া আমি সকলোৱে বদনাম পাত্ৰ হ'বই, তেওঁ যেতিয়া পইচা ঘূৰাই দিয়া নাই দীপাংকৰ বৰ্মন। কিন্তু এখন ইউনিভাৰ্চিটিয়ে ফাইনেন্সিয়েল লিটাৰেচি কৰিবলৈ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিক তেওঁক সুবিধা দিছিল। এইটো কেনেকুৱা লিটাৰেচি কৰিলে যিটো হাজাৰ হাজাৰ কোটি টকা লুণ্ঠন কৰিলে? এই কথাটোও আমাক অসম চৰকাৰৰ ফালৰ পৰা হায়াৰ এডুকেশ্যনে কওক, পুলিচ বিভাগে কওক, মুখ্যমন্ত্ৰীয়ে নিজেও কেতিয়াবা ফেচবুক লাইভ আহে, এইবিলাক কথা ক'ব লাগে। ঠিক তেনেকৈ এই সংস্থাকেইটাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত বহুত ডনেশ্যন দিছে। এই ডনেশ্যনবিলাক কি এনেকুৱা ৰাইজৰ মানে কোনোবা এটা গান জনপ্ৰিয় হৈছিলে যে কিবা চামুচেদি নে কি বেলচা মাৰি চামুচেদি দিয়া, এনেকুৱা আমাক গোটেই গাঁৱৰ মানুহবিলাকক বেলচা মাৰিছে আৰু চামুচেদি এয়া মুখ্যমন্ত্ৰী সাহায্য পুঁজিত তেওঁলোকে সাহায্য দিছে নেকি? এইটো আমাৰ প্ৰশ্ন। ইয়াত এটা প্ৰতিষ্ঠানে 20 লাখ টকা, এটা প্ৰতিষ্ঠানে 5 লাখ টকা, এটা 25 লাখ টকা, এটা 40 লাখ টকা, এইখিনি ৰাজহুৱাকৈ দিছে। আৰু যদি গোপনীয়ভাৱেও দিছে আমিতো ক'ব নোৱাৰিম সেইবিলাক কথা। যিখিনি আমি পাব্লিক ডমেইনত পাইছোঁ সেইখিনি আজি আপোনালোকৰ আগত উল্লেখ কৰিছোঁ। তদুপৰি যিবিলাক কালিও মই চাইছোঁ সামাজিক মাধ্যমত যে ট্ৰেডিং ষ্টক বা কিবা কিবি শ্বেয়াৰ মাৰ্কেট এইবিলাক ভাল বুলিয়ে বহুতে কৈ আছে আৰু সেইবিলাক লৈয়ে চলি আছে। আমাৰ দেশৰ অৰ্থনীতি তাৰ ওপৰত বহুত নিৰ্ভৰ কৰে। কিন্তু যেতিয়া মাছ মূৰৰ পৰা গেলে বুলি কয়, সেই গতিকে মই ক'লোঁ যে চকীদাৰ চোৰ নেকি প্ৰশ্ন সুধিবলগীয়া হৈছে। কাৰণ যিগৰাকী মাধৱী পুৰী বুচ তেখেতৰ ওপৰত ইমান অভিযোগ থকাৰ পিছতো আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা বিভিন্ন তথ্য দিয়াৰ পিছতো আজিলৈকে ভাৰত চৰকাৰে তেওঁৰ ওপৰত কোনো ব্যৱস্থা লোৱাৰ কথা কোৱা নাই। আৰু সেই নীতি আদৰ্শ অনুকৰণ কৰি আমাৰ অসমতো একে লাইনত চলি আছে নেকি, এই কথাবিলাক আমি চৰকাৰৰ পৰা জানিব বিচাৰোঁ। আৰু যদি কোনোবা এই যিসকলক ধৰিছে বিশাল ফুকন আৰু কাৰোবাক যদি ক'ৰবাত ধৰে,
আমাৰ অসমত পুলিচৰ মই আগৰ পৰা কৈ থাকোঁ যে তেওঁলোকে 15জন পুলিচ গ'লেও এজন আছামীয়ে জাগাত দেখাবলৈ যাওঁতে অপঘাতী মৃত্যু হয় ন্যায়ালয়লৈ যোৱাৰ আগত। সেই গতিকে এনেকুৱা যাতে এক্সট্ৰা জুডিচিয়েল কিলিং যিটো নহয় বুলি ক'ব, পানীত পৰি যায় আজিকালি, ক'ৰবাত বজ্ৰপাত দিও মৰি যাব পাৰে, সেই গতিকে এনেকুৱা যাতে নহয় তাৰ বাবে আমাৰ অসমৰ GP সিং ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যাতে আমি কোনো যিবিলাকে এই কেলেংকাৰী কৰিলে তেনেকুৱা যাতে কোনো কাৰো যাতে অপঘাতী আইনৰ বিচাৰ হোৱাৰ আগতে মৃত্যু নহয় তাৰ বাবে তেখেতসকলে বিশেষ ব্যৱস্থা যেন লয়, সেইটো মোৰ অনুৰোধ। ঠিক তেনেকৈ মই এইখিনি কথা আপোনালোকক এই ফাইনেন্সিয়েল কেলেংকাৰী যিটো এটা নহয় কেইবাটাও হৈছে আৰু উলুৰ লগত যাতে বগৰী নপৰে সেইটোও মই অনুৰোধ জনাইছোঁ। বহুত মানুহে ভালকৈ প্ৰফেচনেলি ষ্টক ট্ৰেকিং কৰে, এতিয়া চৰকাৰে যাতে হুৰমুৰ কৰি কোনোবা ভালকৈ চলাই থকাখিনিকো হাৰাশাস্তি নকৰে, সেইটোও মোৰ অনুৰোধ।